পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। আজিও সংহত্ৰ নাই মাৰ্ঘেৰিটাৰ অপহৃত তিনি ব্যক্তিৰ। লিডু বমগাৰাৰ ফিনবিৰৰ পৰা অপহৃত হৈছিল তিনি ব্যক্তি। অবৈধ কয়লা খনিত কৰ্মৰত আছিল অপহৃত তিনি ব্যক্তি। 17 ফেব্ৰুৱাৰীতে অচিনাক্ত দলে অপহৰণ কৰিছিল তিনিওকে। অপহৃত তিনি ব্যক্তিক্ৰমে আছিল জ্ঞান থাপা, চন্দন নাৰ্জাৰী, লেখক বৰা। ব্যক্তিকেইজনক বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী। চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। আমি আকৌ উল্লেখ কৰিবলৈ বিচাৰিছোঁ, ফিনবিৰৰ এটা কয়লা খনিৰ পৰা কয়লা খনিৰ মেনেজাৰ সহযোগী হিচাপে কাম কৰি থকা তিনিওগৰাকীক অপহৰণ কৰা হৈছিল আৰু এতিয়ালৈকে অপহৃত সেই তিনিওগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাৰ কেইবাটাও দিন পাৰ হ'ল। মাৰ্ঘেৰিটাৰ অপহৃত সেই তিনি ব্যক্তিৰ আজিলৈকে কোনো ধৰণৰ খা খবৰ লাভ কৰা নাই আৰক্ষীয়ে। লিডু বনগাৰাৰ ফিনবিৰৰ পৰা যিহেতু অপহৃত হৈছিল সেই তিনি ব্যক্তি, আকৌ উল্লেখ কৰিছোঁ 17 ফেব্ৰুৱাৰী আছিল সেই দিনটো। তিনিওকে অপহৰণ কৰিছিল জ্ঞান থাপা, চন্দন নাৰ্জাৰী, লেখক বৰা। তিনিওগৰাকীৰ পৰিয়াল এই মুহূৰ্ততো চিন্তিত হৈছে। ইৰাব মৌজাৰ এজন লেখাপানী থানাৰ অন্তৰ্গত এজন বয়োজ্যেষ্ঠ প্ৰায় 60 বছৰ উৰ্ধিত এজন বয়সৰ মানুহ। তেখেতে নানা ধৰণৰ সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকতা কৰি টিউশ্যন কৰি তেওঁ ঘৰখন পোহপাল দি আছিল। তেওঁ উপাৰ্জনৰ পথ ঘৰখনৰ তেওঁৱেই আছিল। আৰু তেওঁক শুনিছোঁ আমি কিছুমান সংগঠন কোনটো সংগঠন নিছে আমি এতিয়ালৈকে গম নাপাওঁ। যি সংগঠনে তেখেতক অপহৰণ কৰিছে সেই সংগঠনৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ, তেখেতলোকে যেন এই বয়োজ্যেষ্ঠ মানুহজনক বিনা স্বত্বে তেখেতক এৰি দিয়ক আৰু তেখেতৰ ঘৰ নচলে। তেখেত থাকোঁতেই ঘৰত এসাঁজ খায়, এসাঁজ নাখায়। এতিয়া তেখেতৰ কণমানি আছে আৰু ঘৰ পৰিয়াল তেওঁৰ পৰিবাৰে আছে আৰু তেনে অৱস্থাত তেখেতক লৈ যোৱাত তেখেতলোকৰ ঘৰখন একদম মানে ভাত এসাঁজ খাবলৈও তেখেতলোকৰ দিগদাৰ হৈছে। আৰু মই জানিব পাৰিছোঁ তেখেতে শিবু প্ৰধানৰ কয়লা খনিত তেখেতে মহৰী হিচাপে আছিল। সেই শিবু প্ৰধানকো আমি অনুৰোধ জনাইছোঁ, তেখেত য'তে থাকক তেখেতক যেনেকৈ তেখেতে লৈ গৈছিলে ইয়াৰ পৰা তেওঁ মহৰী কৰিবলৈ, তেনেকৈ যেন তেখেতক আহি ঘৰত চমজাই দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।